মহাবিদ্যালয়ৰ পৰা আহিছোঁ। আমাৰ যি সম্বন্ধিত পাঠ্যক্ৰম ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ যোগেদি আমাৰ শিক্ষকসকলে ইয়াত প্ৰেক্টিকেল হিচাপে হওক বা যিয়ে হওক আমি আমাৰ বানপীড়িতত যিমান অনিষ্ট হৈছে গোটেইবোৰ আমি হেৰি কৰিব নোৱাৰিলেও আমি যিমানকণ পাৰোঁ সিমানকণ মানে ৰুই থৈ বা সহায় কৰি থৈ যাব। এই প্ৰচেষ্টাটো খুব ভাল পাইছোঁ। গাঁৱৰবাসী হিচাপে আমি গাঁৱত খেতি কৰা মানুহটো খুব ভাল পাইছোঁ। শিৱসাগৰ কমাৰ্চ কলেজে এই ষ্টুডেণ্টখিনিক এইটো যে মানৱতা আহি দেখাইছে বানপীড়িত লোকক কেনেকৈ সহায় কৰিব লাগে খেতি পথাৰত আৰু এনেদৰে তেওঁলোকেও খেতি কেনেকৈ কৰিব লাগে যে শিকিছে। আমি শিৱসাগৰ কমাৰ্চ কলেজক আপোনাৰ ধন্যবাদ জনাইছোঁ। আজি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় সমন্বিত কৃষি পাঠ্যক্ৰমৰ উদ্যোগত তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষকসকলৰ প্ৰচেষ্টাত আজি আমি বানপীড়িত দিলিহি গোহাঁই গাঁৱত আহি এই কৃষি কাৰ্যত আমাৰ ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰিব বিচাৰিছোঁ। আৰু আমি এটা জনাব বিচাৰিছোঁ যে আমাৰ যুৱ প্ৰজন্মই যে যদি শিপাৰ পৰা বিচ্ছিন্ন হৈ যায় তেতিয়া তেওঁলোকৰ ভৱিষ্যত জীৱন যদি উজ্জ্বলময় হ'ব খোজে তেতিয়াহ'লে কিন্তু আমাৰ কৃষি কাৰ্য আমি এৰিব নোৱাৰোঁ। আৰু আপোনালোকে দেখি যে এই গোটেই পথাৰবিলাক চন পৰি আছে, এই এনেকুৱা চন পৰা পথাৰ এখন নহয়, এইখন পথাৰত যথেষ্ট উৎপাদন হয়। কিন্তু এই বলীয়া বানে এইবাৰ কৃষকৰ সপোন মষিমূৰ কৰি পিনাই আমাৰ এই গাঁৱৰ অঞ্চলৰ ৰাইজক যি আঘাত দিলে সেই আঘাতৰ কোনো প্ৰত্যুত্তৰ নাই। কিন্তু আমাৰ ছাত্ৰ সমাজে অকণমান হ'লেও কিছু ইয়াত ধান ৰোপণ কৰি আকৌ আমি আশা দেখুৱাব খুজিছোঁ যে আশা কেতিয়াও শেষ নহয়, আশা সদায় জ্বলি থাকিব আৰু আমি অসমীয়া মানুহে এইটো নিশ্চয় কৰি ৰাখিম।